হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? সকলোৰে ভাল বুলি আশা কৰিছোঁ মই। আৰু মই আজি মোৰ একদম ফেভৰেট বস্তু এটা খাব মন গৈছিলে। মই ভাবিলোঁ ঘৰতে বনাই কিনে খাওঁ, সদায়তো আনি খাওঁ। তো বস্তুটো বনালোঁ আৰু বহুত ধুনীয়া হৈছে। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বোলো। কোনোবাই বনাব পাৰিব, একদম চিম্পুল আৰু কম বস্তুৰে হৈ যায়। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিনো বনাইছোঁ মই আপোনালোকে দেখি গম পালেই চাগে। তো ইয়াত লৈছোঁ আমুল তাজা গাখীৰ 1 লিটাৰ। গাখীৰখিনি ঢালি লৈ গৰমত বহালোঁ আৰু তাৰপিছত উতলাৰ পিছত মই ভিনেগাৰ অকণমান দি গাখীৰখিনি ফটাই ল'লোঁ। ধুনীয়াকৈ ফাটি গ'লে এয়া চাওক। আৰু ফাটি যোৱাৰ পিছত অলপমান ঠাণ্ডা পানী তাতে ঢালিলোঁ আৰু ঢালি কিনে ভালকৈ অলপ লৰাই ল'লোঁ। আৰু লৰাই কিনে মই চাকনি এখনত চাকি ল'লোঁ। সৰু সৰু গুটি গুটি হৈছে, বেছি ডাঙৰকৈ ফটোৱা নাই মই, কিন্তু বহুত উতলাত মই পানী দিয়া নাই। এই চব মিহি মিহি হৈছে। আৰু এতিয়া মই চাকি ল'ম গাখীৰখিনি। চাকনি এখনত কটনৰ কাপোৰ এখন লৈছোঁ, চফা কাপোৰ। নতুন কাপোৰ এখন, পুৰণা কাপোৰ হ'লেও হ'ব, খালি চফা হ'লে ভাল হয়। আৰু শুকান লৈছোঁ মই। ভালকৈ এতিয়া ইয়াত পানী অলপ ঢালি ল'ম, টেঙাটো ওলাই যাব পৰাকৈ। যদি মই পানী নাঢালোঁ তেতিয়া হয় টেঙাটো থাকি যায়, সেইখিনি মই অকণমান পানী ঢালি কিনে ভালকৈ লৰাই লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ চেপি দিম এতিয়া। ভালকৈ টানকৈ চেপি পানী গোটেইখিনি উলিয়াই লওঁ। কালাকান মোৰ বহুত ফেভৰেট বস্তু হয়। মই বেলেগ মিঠাই নাখালেও কালাকান খাই ভাল পাওঁ। আৰু সেইটো কাৰণে মই আজি নিজেই বনালোঁ। কিমান ভাল হ'ব নাজানো, কিন্তু বনাইছোঁ। আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাব, তেতিয়া গম পাব কেনেকৈ বনাইছোঁ। তো এখন মই বাচন এখনত ওলাই ল'লোঁ চানাখিনি। আৰু চানাখিনি ওলাই অলপ হাতৰে মই মোহাৰি লৈছোঁ। গোটাখিনি ধুনীয়াকৈ অলপ সানি ল'ম। সানি লোৱাৰ পিছত যিখিনি গোটা আছে গুড়ি কৰি ল'লোঁ। আৰু তাৰপিছত মই লৈছোঁ এখন কেৰাহী, অকণমান দি ল'লোঁ গাই ঘিউ অকণমান, কেৰাহীত নালাগিবৰ কাৰণে। তাৰপিছত ইয়াত ল'লোঁ মই 200 গ্ৰাম গাখীৰ। তাৰপিছত ল'ম মই অলপ পাউদাৰ গাখীৰ, 1 কাপ পাউদাৰ গাখীৰ লৈছোঁ। পাউদাৰ গাখীৰ নিদিলেও হয়, কিন্তু মই আজি পাউদাৰ গাখীৰ অলপ ব্যৱহাৰ কৰিলোঁ। তো পাউদাৰ গাখীৰখিনি ভালকৈ মই মিলাই ল'লোঁ। এইখিনি লিকুইড গাখীৰখিনিত ধুনীয়াকৈ গোটা হৈ যাব, তাৰ আগতে মই মিলাই লৈছোঁ। বেছি গেছটো মই কমাই থৈছোঁ, বেছি ষ্টিম নাই দিয়া, গাখীৰখিনি গোটা মাৰি যাব বুলি। ভালকৈ লৰাই ল'লোঁ। তাৰপিছত দিলোঁ অলপমান চেনি। যিমানখিনি মিঠা খায় সিমানখিনি মিঠা দিব, কিন্তু কালাকানত বেছি মিঠা নাথাকে, সেইটো কাৰণে মই অলপ মিঠা দিছোঁ। আৰু পাউদাৰ গাখীৰ দিছোঁ, যেতিয়া পাউদাৰ গাখীৰত মিঠা থাকেই। আৰু এতিয়া দিছোঁ অকণমান কনডেন্স মিল্ক। আৰু যদি আপুনি গোটেই কনডেন্স মিল্ক দি কিনে বনায়, তেতিয়া পাউদাৰ গাখীৰ নিদিলেও হ'ব। আকৌ বেলেগ দিনা বেলেগ এটা ষ্টাইলত মই ৰেচিপিত বনাই কিনে দেখুৱাম কালাকান। আজি মই পাউদাৰ গাখীৰ আৰু লিকুইড মিলাই বনাইছোঁ। কেতিয়াবা আকৌ বেলেগকৈ বনাই দেখুৱাম। বলক বেলেগ বেলেগ ষ্টাইলত বনাব পাৰি কালাকানটো। কেতিয়াবা পাউদাৰ গাখীৰেও বনাব পাৰি, আৰু লিকুইড গাখীৰো সুদাকৈও বনাব পাৰি, বা কনডেন্স মিল্ক দিও বনাব পাৰি। তো আজি মই চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া গোটেইখিনি বস্তু দিয়াৰ পিছত ইয়াত মই গাখীৰখিনি শুকুৱাম, লৰাই থাকিম লাহে লাহে। যেতিয়ালৈকে আধা হৈ নাযাব তেতিয়ালৈকে মই লৰাই থাকিম। এতিয়া দিছোঁ মই ইয়াত ইলাচি পাউডাৰ অলপমান গুড়ি কৰি থৈছিলোঁ গুটি, এইখিনি মই দি দিলোঁ। এতিয়া গোটেইখিনি বস্তু দিয়া হৈ গ'ল। এতিয়া মই লৰাই থাকিম আৰু উতলিব দিম। লাহে এইখিনি কম হৈ আহিব তেতিয়া মই চানাখিনি দি দিম। এয়া চাওক, বহুতখিনি শুকাই গ'ল, কমি গ'ল। এতিয়া ডাঠ হৈ আহিছে ধুনীয়াকৈ। এতিয়া মই চানাখিনি দি দিম। আৰু আপোনালোকক মই আধা লিটাৰ গাখীৰে দেখালোঁ। আধা লিটাৰ মই আগতে ফটাই থৈছিলোঁ, সেইখিনি মই নাই দেখুওৱা। এতিয়া গোটেইখিনি মই দি দিলোঁ। বেছি দিগদাৰী নালাগে বনাবৰ কাৰণে, অকলে লৰাই থাকিলে হ'ল গাখীৰখিনি। সেইটোৱে অকণমান দিগদাৰী। আৰু তো যিকোনো বস্তু বনাওঁতে অকণমানতো কষ্ট হ'বই।
আৰু বেছি জুই দিব নোৱাৰি, কেলৈ তলত লাগি যাব, জ্বলি যাব গাখীৰখিনি। সেইটো কাৰণে লাহে লাহে বনাব লাগে। আৰু এই চাওক লাহেকৈ শুকাই আহিছে মোৰ এতিয়া গাখীৰখিনি, ডাঠ হৈ আহিছে। আৰু এতিয়া কেৰাহীখনত যাব, কেৰাহীখনৰ পৰা আঠাটো গুচি যাব, ভজা হৈ যাব। তেতিয়া গম পাব যে আপোনাৰ চানাখিনি ৰেডি হৈ গ'ল। চাওক শুকাই আহিছে ধুনীয়াকৈ, কিমান ধুনীয়া হৈছে। আৰু অলপ দেৰিতে মোৰখিনি ৰেডি হৈ যাব। আৰু ইয়াত মই লৈছোঁ চোন পাপড়িৰ এটা টেমা মই থৈ দিছিলোঁ, সেইটো স্কোৱাৰ হয়, সেইখিনি মই বনাবলৈ খুব ভাল হয়, ইয়াত উলিয়াবলৈ ভাল হয়। আগতো মই বনাইছোঁ, তো সেই তেনেকৈ মই ভালকৈ অকণমান গাই ঘিউ লগাই ল'লোঁ তলত, ওলাব সুবিধা হ'ব বুলি। আৰু ইয়াত চানাখিনি এতিয়া ৰেডি হৈ গ'ল। ইয়াতে মই এতিয়া ঢালি দিছোঁ। তো আপোনালোকে দেখিলে মই কি হেৰি বনাইছোঁ, কি দিছোঁ, কেনেকৈ দিছোঁ। তো আপোনালোকেও এনেকৈ বনাব পাৰিব। কমেণ্টত জনাব, কিবা সুধিব থাকিলে সুধিব পাৰে। আৰু কমেণ্টত জনাব বাৰু ভিডিঅ'টো কেনেকৈ লাগিলে চাই কিনে। আৰু আপোনালোকেও এনেকৈ বনাব পাৰিব যদি বনাব মন যায় আপোনালোকৰ, সেইটো কাৰণে শ্বেয়াৰ কৰিলোঁ। এতিয়া মই ইয়াত পূৰা প্লেইন কৰি দিছোঁ, হাতত অকণমান ঘিউ লগাই কিনে সমান কৰি দিছোঁ। আৰু মই বেলেগ ঢাকনত যদি বৰফি বনাওঁ, তেতিয়া মই কি কৰোঁ, কলপাত এখন লৈ বা পলিথিন এটা ওপৰত দি বেলনি দি বেলি দিওঁ। কিন্তু ইয়াত বক্স লৈছোঁ বুলি মই বেলিব নাই পৰা, হাতৰে কৰিছোঁ। চব পূৰা সমান হৈ গ'ল। সেইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিওঁ অলপ দেৰি, 1 ঘণ্টামান ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই এতিয়া উলিয়াই দিওঁ। উল্টাই দিলোঁ টেমাটো, উল্টাই দিয়াৰ পিছত মোৰ ধুনীয়াকৈ এৰি আহিলে। ইয়াত চাওক মই কিমান ধুনীয়া কালাকান বনি তৈয়াৰ হৈ গ'ল। তো গাইছ, এতিয়া মই আৰু কাটিবলৈ দেৰি আৰু খাবলৈ দেৰি। তো এতিয়া মই কাটিবলৈ লৈছোঁ। আপোনালোকে দেখিলে কিমান ধুনীয়াকৈ বনোৱা হৈ গ'ল। আৰু বক্সটো চোনপাপৰি বক্সত বনাব বহুত ভাল হয়, উলিয়াবলৈ ভাল হয়। মানে উল্টাই দিলে অকণমান টেপা মাৰি দিলে পিছফালৰ পৰা ওলাই আহে। তো এতিয়া মই কাটিছোঁ ধুনীয়াকৈ, এনেকৈ কালাকানৰ শ্বেপত কাটিম। মানে অলপ কোমলে হৈ আছে, বহুত ঠাণ্ডা হোৱা নাই, সেইটো কাৰণে মই লাহে লাহে কাটিছোঁ। ভাঙি যাব, কালাকানটো কোমল থাকে, বহুত টাইট নাথাকে, সেইটো কাৰণে লাহে লাহে কাটিছোঁ। তো গাইছ, আপোনালোকে যদি প্ৰথম মোৰ ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লাগিছে যদি কমেণ্টত জনাব, আৰু লাইক এটা নিশ্চয় দিব। বহুত কষ্টৰে ভিডিঅ' বনাওঁ। তো বেলেগ এটা ব্লগ লৈ আকৌ আহিম। তো আপোনালোকে ফুল ভিডিঅ'টো চাব আৰু মোক ছাপোৰ্ট কৰিব। তো চাওক, মোৰ কালাকান বনি তৈয়াৰ হৈ গ'ল। আৰু এতিয়া মই খাম, কিয়নো মোৰ ফেভৰেট হয়। আৰু আপোনালোকৰ ফেভৰেট হয় নে নহয় আপোনালোকে নিশ্চয় ক'ব। আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। তো গাইছ, বাই, আজিলৈ ইমানতে। আকৌ নতুন এটা ব্লগ লৈ আহিম। বাই বাই।